এই এছ এছ চি জি ডি যদি আপোনালোকে ৰিজাল্ট চেক কৰা নাই, ৰিজাল্ট চেক কৰিবলৈ আহক অতি সোনকালে। ৰিজাল্ট চেক কৰাৰ কাৰণে আপোনালোকৰ এটা ইৰৰ আহিবও পাৰে, এই যে ছেম টু ছেম ইৰৰ ভেৰিফিকেশ্যন যদি ইৰৰ আছে, আপোনালোকৰ যদি আধাৰ কাৰ্ড থাকে তথাপিও হ'ব, আৰু আধাৰ কাৰ্ড যদি নাথাকে তথাপিও হ'ব। অতি সোনকালে আপোনালোকৰ প্ৰফাইলটো লগ ইন কৰি চেক কৰক। এই এছ এছ চি জি ডি বৰ্তমান ৰিজাল্ট চেক কৰাৰ কাৰণে বহুত দিগদাৰ আহি আছে। সেই প্ৰব্লেমটো মানে আধাৰ অথৰিফিকেশ্যন ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু যাৰ আধাৰ নাই তাই কি কৰিব, বেলেগ এটা অপশ্যন আছে ডকুমেণ্ট আপলোড কি লাগে তাৰ ওপৰত এটা ভিডিঅ'। আপোনালোকে লাইনত থাকক আৰু ভিডিঅ'টো চাই থাকক। মই এবাৰ চাৰ্চ কৰিছোঁ এছ এছ চি ডাইৰেক্ট, ইণ্টাৰ মাৰি দিছোঁ। মোবাইলতো মই চেক কৰিছোঁ ডাইৰেক্ট। ইয়াত আৰু মই ডিজাইন ফিজাইন নকৰোঁ। ইয়াত ওপৰতটো দিব নালাগে, ইয়াত আপুনি তলত আহিব ডাইৰেক্ট, যিটো আছে ssc.gov.in, এইটো হয় 2 নম্বৰত। ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰিব, তাৰপিছত অপশ্যন আহিব। ইয়াত অলৰেডি লগ ইন পেজ ডাইৰেক্ট আহি যাব। এই যে ওপৰত যে আছে লগ ইন, এইবিলাক গমেই পায় আপোনালোকে, যিবিলাক নাজানে তাৰ কাৰণে অলপ সুবিধা হ'ব। ইয়াত আপুনি ক্লিক কৰিব লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন। অলৰেডি পেজ আহি আছে আৰু আহিব নাযায়। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিব। মই ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰি দি আছোঁ। অলৰেডি মোৰ পাছৱাৰ্ডো ছেভ কৰা আছে। মই পাছৱাৰ্ড এবাৰ চেক কৰিলোঁ। এতিয়া মই কেপচা বহাই দিম ইয়াত, কেপচা। তাৰপিছত মই কি কৰিম, লগ ইন কৰিম। যেতিয়া মই লগ ইন কৰিম, লগ ইন কৰাৰ লগে লগে পেজ মোৰ খোল খাব। ইয়াত পেজ খোল খোৱাৰ লগে লগে ইয়াত আপোনালোকে চাব পাৰিব, ইয়াত ৰিজাল্ট আছে। এতিয়ালৈকে ৰিজাল্ট ইজ নট এভেইলেবল, এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। তাৰপিছত ইয়াত আৰু এটা অপশ্যন আছে। মই এতিয়া কি কৰিম, মাই এপ্লিকেণ্টত ক্লিক কৰিম, মাই হিষ্টৰীত ক্লিক কৰিম, কি আহে চাই লওঁ। মাই এপ্লিকেণ্ট যেতিয়া মই ক্লিক কৰিলোঁ, ইয়াত ক্লিক কৰাৰ লগে লগে এটা ন'টিফিকেশ্যন আহি যাব। আপোনালোকে চেক কৰিব, অলপ পিছত আহিব চাগে। মাই হিষ্টৰী, আহিব। কিবা কিবি মই টিপি কৰি আছোঁ, তাৰ মাজত আহি যাব, চাব আপোনালোকে। ইৰৰ আহি গ'ল অলৰেডি। এই ইৰৰে কথা মই কৈছিলোঁ। ভেৰিফাই ইউ আধাৰ গেট, মানে আধাৰ ভেৰিফাই নোহোৱাৰ কাৰণে এইটো লোগো বাৰে বাৰে আহি আছে এছ এছ চি। যেতিয়া মই লগ ইন কৰি আছোঁ, আৰু তোমালোকৰ আহিছেনে নাই মই নাজানো, কিন্তু মোৰ এইটো আহি আছে। এইটো মই যেতিয়া মই কাটি দিম, কাটি দিয়াৰ লগে লগে কিন্তু এইখন পেজ অট'মেটিকে খোল খাব। এই পেজখন কি কৰিব লাগে, ইয়াতে আপোনালোকে ফাৰ্ষ্টত চাব, ডু ইউ হেভ এজ আধাৰ, আপোনাৰ আধাৰ আছেনে নাই। আৰু আছে আধাৰ, তথাপি কিছুমানৰ নামৰ স্পেলিং ভুল আছে, বা ডেট অফ বাৰ্থ ভুল আছে, বা দেউতাৰ নাম নহ'লে মাকৰ নাম, কিবা না কিবা এটা ভুল থাকিবও পাৰে। আৰু যদি ভুল নাই তেনেহ'লে আপোনালোকে ইয়াত ইয়েছ মাৰি দিব। ইয়েছ মাৰিলে অট'মেটিক মই দেখাই আছোঁ, ইয়াত যেতিয়া কৰি দিম মই ওপৰৰ, ইয়েছ কৰিলে অট'মেটিক আধাৰ নম্বৰ আহিব। 2বাৰ মাৰিব, আপোনাৰ ভেৰিফাই কেপচা মাৰিব, তাৰপিছত বাকী ডিটেইলছ আপোনালোকে ইয়াত শ্ব' কৰিব। মোৰ আধাৰ নাই, মানে আছে কিন্তু মানে কিবা ভুল হোৱাৰ কাৰণে এতিয়া নহয় বুলি ক'ব লাগিব যে মোৰ আধাৰ নাই বুলি। ইয়াত ন' মাৰি দিম। তাৰপিছত এতিয়া ফাৰ্ষ্টত আছে আপুনি যিকোনো ডকুমেণ্ট দিব লাগিব, আধাৰ কাৰ্ড, ভোটাৰ আইডেণ্টি, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, গভৰ্ণমেণ্ট ID যিকোনো। মই ইয়াত ড্ৰাইভিং লাইচেঞ্চ দিম। এইটো এপ্লিকেশ্যন একচুৱেলি মোৰ নহয়, বেলেগ এজনে দিছে মোক কৰিবৰ কাৰণে। তথাপিও মই ভাবি আছোঁ যে মই এইটো কৰি দিলে মোৰো ভিডিঅ'ৰ পৰা কিছুমানে আছে সুবিধা অলপ পাই যাব। বহুতো আছে এনেকুৱা অপশ্যন আহি আছে। অৰ্থাৎ যিবিলাক লগ ইন কৰা নাই এতিয়ালৈকে, আপোনালোকে লগ ইন কৰিব। তাৰপিছত 2 নম্বৰ আছে, ইয়াত আছে যিকোনো এখন ডকুমেণ্ট দিব, ডেট অফ বাৰ্থ পূৰ্বৰ কাৰণে আধাৰ কাৰ্ড দিব পাৰে। আধাৰ কাৰ্ডটো নাইয়ে, এতিয়া নক'লে হ'ব। এতিয়া মই ইয়াত কি কৰিম, এই এডমিট কাৰ্ড নাইবা মাৰ্কশ্বিট দিম। এডমিট কাৰ্ড নাইবা এডমিট বা মাৰ্কশ্বিট মই দি দিওঁ। তাৰপিছত ইয়াত আছে ভোটাৰ আইডেণ্টিটি, বেংক ষ্টেটমেণ্ট, তাৰপিছত ভোটাৰ আইডেণ্টিটি, ড্ৰাইভিং লাইচেঞ্চ। ইয়াত মই আকৌ ড্ৰাইভিং লাইচেঞ্চ দি দিম। পেন কাৰ্ড নহয়, ইয়াত ড্ৰাইভিং লাইচেঞ্চ দিব লাগিব।
ড্ৰাইভিং লাইচেন্স দি দিলোঁ। তাৰপিছত ইয়াত আছে প্লিজ আপলোড ফটো, আপোনাৰ এখন ফটো দিব পাছপৰ্ট চাইজ ভালকৈ বনাই কেনে, নতুন বনাব পাৰে বা আগত যে এপ্লিকেণ্ট আপুনি কৰিছিলে সেই ফটোখন দিলেও হ'ব। তাৰপিছত তলত আছে বাট স্কুল লিভিং, অৰ্থাৎ স্কুলৰ পৰা যিখন পাছ চাৰ্টিফিকেট দিছে সেই পাছ চাৰ্টিফিকেটখন ইয়াত আপলোড কৰি দিব। এতিয়া যেতিয়া আপোনালোকে কমপ্লিট দিলে ইয়াত কিন্তু আপোনাৰ OTP সোমাব, মোবাইল OTP আৰু ইমেইল OTP। এতিয়া ডাইৰেক্ট ছেভ এণ্ড নেক্সটত গ'লে কিন্তু নহ'ব, ইয়াত OTPত মাৰিব চেণ্ড OTP। চেণ্ড OTP দিয়াৰ লগে লগে মোবাইলত অলৰেডি এটা OTP গুচি যাব। তাৰপিছত ইয়াত চেণ্ড OTP জিমেইল, ইমেইলত মই এটা মেছেজ চেণ্ড কৰি দিলোঁ, ইয়াতো এটা মেছেজ গুচি যাব। এতিয়া মই ইমেইলৰ আৰু মোবাইলৰ OTP ইয়াত এণ্টাৰ কৰি দিওঁ, ভেৰিফাই কৰি লওঁ। OTP এণ্টাৰ কৰাৰ পিছত ভেৰিফাই অপশ্যনত ক্লিক কৰিব। যেতিয়া ভেৰিফাই হ'ব তেতিয়া গ্ৰীণ কালাৰ আহিব। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত ইয়াত আৰু বাকী কিবা এটা ডিটেইলছ আহিব, কি আহে মই চাই লওঁ। ছাকচেছ হৈ গৈছে অলৰেডি। আৰু ইয়াত ডকুমেণ্ট আপলোড কৰাৰ কাৰণে কিন্তু বহুত এটা প্ৰব্লেম আহি পাইছিলে মোৰ ইয়াত, কাৰণ মই প্ৰায় 3-4বাৰমান আপলোড কৰিছিলোঁ, আপলোড হোৱা নাই, বহুত ব্ৰেইন কাম নকৰা অৱস্থা হৈছিলে কিয় নহয় বুলি। তাৰপিছত মই KB কমা কৰোঁতে যেতিয়া মই 200 KB তলত দিলোঁ তেতিয়াহে ডকুমেণ্টবিলাক অলৰেডি আপলোড হৈ গৈছে। সেইকাৰণে আপোনালোকে কি কৰিব, KB চাইজবিলাক ডকুমেণ্টৰ 200 KB তলত আনিব। ইয়াত তাৰপিছত কেটাগৰী কি আছে, কেটাগৰী আপুনি EWS SC ST যি হয় তাতে দিব। তাৰপিছত ভেৰিফাই কেটাগৰী EWS হয়, কি হয় আপোনাৰ নেশ্যনেলিটি চিটিজেন অফ ইণ্ডিয়ান। তাৰপিছত আপোনাৰ কিবা এটা আইডেণ্টিফিকেশ্যন মাৰ্ক দিব। ইয়াত আপোনালোকে এড্ৰেছ চাব, এড্ৰেছ নতুনকৈ এড কৰিলে কৰিব পাৰে আৰু নকৰিলে নাই। মোৰ অলৰেডি এড্ৰেছ ঠিক আছে, মই এড্ৰেছ এতিয়া চেঞ্জ নকৰোঁ, মই তাতে ছেভ এণ্ড নেক্সটত মই ক্লিক কৰি দিম। এতিয়া মই ক্লিক কৰিম, লোডিং হৈ আছে, লোডিং হোৱাৰ পিছত হৈ যাব ছাকচেছ অলৰেডি হৈ এডিশ্যনেল ডিটেইলছ আপডেট ছাকচেছফুল, অলৰেডি মই ছাকচেছ হৈ গ'ল। এতিয়া মই কি কৰিম, আই এম ৰেডি টু ইয়াত ক্লিক কৰিম। এতিয়া যদি মোৰ ডিটেইলছ ফৰ্মখন চাব বিচাৰে তেনেহ'লে ইয়াত ক্লিক কৰিব, প্ৰিভিউ OTRটো কৰিবই লাগিব। OTRত মই এবাৰ চেক কৰি দিওঁ মোৰ ডিটেইলছ ঠিক আছে নে নাই, আৰু যদি ডিটেইলছ ঠিক আছে তেনেহ'লে মই আৰু এডিট কৰিব নালাগে। আৰু এইটো আপলোড কৰাৰ পিছত আপোনালোকে এডিট অপশ্যন হ'বও পাৰে, এডিট অপশ্যন নহ'বও পাৰে, সেইকাৰণে ভাবি চিন্তি এইটো এবাৰ চেক কৰিব। আৰু এইটো আধাৰ বেছিক নহ'লেও কোনো কথা নাই, বেলেগ ডকুমেণ্ট দি কৰিব পাৰিব, আধাৰ ন বুলি দিলে হ'ব। ডকুমেণ্ট চাইজ আপোনালোকে অনলাইনত মাৰিব। ইয়াত মোৰ অল ডিটেইলছ আহিছে, মই এবাৰ চেক কৰি ল'ম বাকী যিখিনি আছে মোৰ ঠিকেই আছে আৰু শুদ্ধ আছে, মোৰ কোনো ইয়াত ভুল নাই। তাৰপিছত মই বেক কৰিম, ডিক্লেয়াৰ অপশ্যনত ক্লিক কৰি দিম। ডিক্লেয়াৰ অপশ্যনত যেতিয়া মই ক্লিক কৰিলোঁ তেতিয়া মই অলৰেডি কমপ্লিট ছাকচেছফুল হৈ গ'ল। আজিলৈকে এইখিনি, আৰু ভিডিঅ' যদি ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, চেনেল যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়ক।